Hello students, welcome to Ospin Academy. আজি মই তোমালোকৰ ক্লাছ 8ৰ chapter 8 যাৰ নাম হ'ল comparing quantities এই chapterটোৰ exercise 8.1 মই কৰাই দিম। তো তোমালোক সকলোৱে ইয়াৰ আগতে আমাৰ এইটো chapterৰ introduction classটো সকলোৱে হ'বলা চাইছা। যদি তোমালোকে সেই introduction classটো যদি তোমালোকে চোৱা নাই দেন তোমালোকে প্লিজ সেইটো ক্লাছ প্ৰথমে চাই ল'বা, তেতিয়াহে তোমালোকে ইয়াৰ আটাইবোৰ কুৱেশ্যনছ তোমালোকৰ বুজাত সুবিধা হ'ব, ঠিক আছে? তো মই আশা কৰো তোমালোক সকলোৱে সেইটো চাইছা। তো বলা এতিয়া আমি আৰম্ভ কৰো প্ৰথমটো কুৱেশ্যন। তো প্ৰথমটো কুৱেশ্যনত আমাক কি কৈছে সেইটো আমি চাওঁ। প্ৰথমটো কুৱেশ্যনত আমাক কৈছে যে a watch was bought for 250 rupees and sold for 260 rupees. Find the profit and profit percentage. Okay. This is so easy, okay? তো প্ৰথমে আমি চাওঁ আমাক কি দিয়া আছে। আমাক কৈছে যে এটা ওয়াচ, এটা ঘড়ী কিমান টকাত বিক্ৰী কৰা হৈছে? এটা ঘড়ী 250 rupeesত বিক্ৰী কৰা হৈছে। আৰু মানে কিনা হৈছে বট মানে কি কিনা? ষ্টুডেন্টস ভালকে শুনা, এটা ঘড়ী কিনা হৈছে 250 টকাত আৰু তাক বিক্ৰী কৰি দিছে 260 টকাত। 200 কিমান টকাত ষ্টুডেন্টস? 60 টকাত। তো ইয়াত আমাৰ প্ৰফিট কিমান হৈছে আৰু কিমান পাৰ্চেন্ট প্ৰফিট হৈছে। প্ৰথমে আমি ওলাব লাগে যে প্ৰফিট কিমান হ'ল আৰু তাৰ পিছত আমি এতিয়া ওলাম যে ইয়াত প্ৰফিটৰ পাৰ্চেন্টেজটো কিমান। সো এইটো সকলোৱে বুজি পাইছেনে? কুৱেশ্যনটো সকলোৱে বুজি পাইছানে? প্ৰথমে এইটো কোৱা। আই হোপ সকলোৱে কুৱেশ্যনটো বুজি পাইছা। তো এতিয়া আমি কুৱেশ্যনটো সলভ কৰিম। সো বহুত ইজি। তো প্ৰথমে আমি চাওঁ যে আমাক কি কি দিয়া আছে। তো আমি এইটো সলিউশনটো কৰিম। বহুত ইজি, চাবা ইয়াত আমি লিখিম সলিউশন। সলিউশনটো লিখা আছে। তো আমি জাস্ট লিখিম কি গিভেন, আমাক কি কি বস্তু দিয়া আছে। প্ৰথমে চাওঁ যে ইয়াৰ সিপিটো কিমান। সিপি মানে কি আছিলে কোৱা? কষ্ট প্ৰাইচটো কিমান? 250। এণ্ড এসপি মানে কিমান টকাত চেল কৰিছিলে? এসপি আমাক চেল কৰিছে কিমান? 260 rupeesত। তেন্তে প্ৰফিট কি হ'ব? ইয়াত প্ৰফিট হ'ব নে লছ হ'ব? প্ৰফিট হ'ব, কাৰণ সিপিটো সৰু আৰু এসপিটো ডাঙৰ। তো সেইকাৰণে ইয়াত কি হ'ব? প্ৰফিট হ'ব। তো আমি ইয়াত কি কৰি দিম? ডাইৰেক্ট দেয়াৰফৰ আমাৰ ইয়াত প্ৰফিট কিমান হৈ যাব? প্ৰফিট হৈ যাব আমাৰ 260ৰ পৰা যেতিয়া তুমি কি মাইনাছ কৰিবা? 250, তেতিয়াই তুমি প্ৰফিট পাই যাবা। দ্যাট মিন্স আমাৰ প্ৰফিটটো কিমান হ'ল? 10 rupees, হয়নে নহয়? আৰু এতিয়া আমাৰ কি ওলাব লাগে? সো আমাৰ দুটা কুৱেশ্যন কৈছিলে ইয়াত, এটা হ'ল প্ৰফিট ওলাব লাগে এণ্ড another one is what? We need to find the profit percentage. Okay, বহুত ইজি। চোৱা এতিয়া প্ৰফিট পাৰ্চেন্টটো আমি কেনেকে ওলাম? বহুত ইজি, চোৱাচোন। এণ্ড মই লিখিলো এণ্ড প্ৰফিট পাৰ্চেন্ট। প্ৰফিটৰ পাৰ্চেন্টেজটো কি হ'ব? পাৰ্চেন্টেজ বা পাৰ্চেন্ট লিখি দিয়া। পাৰ্চেন্টেজটো কি হৈ যাব কোৱাচোন? প্ৰফিট পাৰ্চেন্টেজৰ সূত্ৰটো কি আছিলে? কোনে কবা সূত্ৰটো? বহুত ইজি আছিলে সূত্ৰটো, হয়নে? মই এবাৰ সূত্ৰটো তোমালোকক মনত পেলাই দিওঁ। এটা আছিলে কি? প্ৰফিট বাই সিপি ইনটু কি আছিলে আমাৰ কোৱা? সিপি ইনটু 100। বহুত ইজি, হয়নে নহয়? মনত আছে নে নাই? মই যে কৈছিলো যে সিপি হ'ল সদায় 100%। আমাৰ প্ৰফিট হোক বা লছ হোক আমি সদায় কিহেৰে নিৰ্ণয় কৰিবলৈ চেষ্টা কৰিম? আমি সদায় সিপিৰ সহায়ত নিৰ্ণয় কৰিবলৈ চেষ্টা কৰিম। তো তোমালোকে নিশ্চয় এইটো ক'ব পাৰিবা, হয়নে? নিশ্চয় তোমালোকে এইটো পাৰিবা। তেন্তে প্ৰফিটটো হ'ল আমাৰ 10 টকা আৰু সিপি আছিলে আমাৰ 250 আৰু ইয়াত 100%। আৰু ইয়াত কিমান? 100%। অকে, তো এতিয়া চোৱা, এতিয়া আমি কি কৰিম? ইয়াত এইটো 100%টো তোমালোকে ইয়াত ৰখাই দিবা। এই জিৰ' মই বেলেগ এটা কালাৰ লৈ দেখুৱাই দিওঁ তোমালোকক। যেনে ধৰা এই লাল কালাৰ এইটো লৈছো, জিৰ' কাটি দিছো। এই যে 25 এশত কেইবাৰ হৰণ যায় কোৱাচোন? 4 বাৰ। কিমান বাৰ হৰণ যায় কোৱা? 4 বাৰ। তেন্তে আমাৰ কিমান থাকি গ'ল কোৱা? তেন্তে আমাৰ থাকি গ'ল ইফালে 4 আৰু ইফালে পাৰ্চেন্ট। তো কিমান হৈ গ'ল? এতেকে আমাৰ ঘড়ীটোত বিক্ৰী কৰাত কিমান পাৰ্চেন্ট লাভ হ'ল? 4% লাভ হ'ল। আই হোপ তোমালোক সকলোৱে ইয়াত বুজি পাইছা। এইখিনি বুজি পাইছা নে নাই কোৱা? চোৱা এবাৰ, আই হোপ সকলোৱে তোমালোকে বুজি পাইছা, কাৰণ এইবোৰতো তোমালোকে ইন্ট্ৰডাকশ্যন ভিডিঅ'টো চাইখিনি সলভ কৰিব পাৰিলাহেঁতেন। ফিৰ বি একো প্ৰব্লেম নাই। তোমালোক ইয়াত যিহেতু এইটো চাই আছা, তেন্তে আই হোপ সকলোৱে বুজি পাইছে। কিবা নুবুজিলে মোক কমেণ্ট কৰিবা, ঠিক আছে? এতিয়া চোৱা, আমি চাওঁ নেক্সট কুৱেশ্যন। নেক্সট কুৱেশ্যনত আমাক কি দিয়া আছে ষ্টুডেণ্টছ? ইয়াত কৈছে বাইং, চোৱা ইয়াত কৈছে বাইং এ পেন at 60 rupees
at 60 rupees, at what price should be sold to get a profit of 15%? মানে চোৱা, এটা কলম কিমান টকাত কিনা হৈছে? 60 টকাত। কিমান টকাত বিক্ৰী কৰিলে? শুনা, সকলোৱে শুনিবা হে। কিমান টকাত বিক্ৰী কৰিলে এইটোৰ তাত লাভ কিমান হ'ব? 15%। চোৱা আমাক কি কৈছে, ভালকে আমি আকৌ শুনো। আমাক কৈছে যে এটা বস্তু, এটা এটা পেন কিনা হৈছে কিমান টকাত? 60 টকাত। আৰু এইটো কি? এছপি। এইটো হ'ল আমাৰ এছপি। এতিয়া তুমি কিমান টকাত বিক্ৰী কৰিলে? কিমান টকাত বিক্ৰী কৰিলে? এইটো ধৰা এক্স টকাত বিক্ৰী কৰিলে কিমান পাৰ্চেন্ট লাভ হ'ব? 15% লাভ হ'ব। তো তোমাৰ এইটো হৈ যাব কি? এইটো হ'ল বাইং। এইটো তেন্তে হ'ব চিপি। তেন্তে এইটো কি হৈ যাব? এছপি। মানে তুমি এটা কলম, মই ভালকে কওঁ এবাৰ শুনা, এটা কলম তুমি 60 টকাত কিনিলা বজাৰৰ পৰা। ধৰা তুমি দোকানী। তো তুমি এতিয়া এই 60 টকাৰ কলমটো কিমান টকাত বিক্ৰী কৰিলে তোমাৰ লাভ হ'ব কিমান? তোমাৰ লাভ হ'ব 15%। তো আমি সদায় জানো যে চিপিটো কিমান শতাংশ থাকে? চিপিটো সদায় 100% থাকে। আৰু এছপিটো কি হয়? এছপিটো সদায় 100%ৰ লগত তুমি যোগ কৰিবা বা বিয়োগ কৰিবা। যদি প্ৰফিট হয় তেন্তে প্ৰফিট, আৰু যদি লছ হয় তেন্তে লছ। বুজি পাইছানে? তো আমাৰ ইয়াত প্ৰফিট হৈছে নে লছ হৈছে কোৱা? সকলোৱে কোৱা, প্ৰফিট হৈছে নে লছ? আমাৰ ইয়াত প্ৰফিট হৈছে। কিমান শতাংশ প্ৰফিট হৈছে? 15%। তেন্তে তুমি বিক্ৰী কৰিবা কিমান শতাংশত? বিক্ৰী কিমান শতাংশত কৰিবা? আৰে বাবা, বিক্ৰী তুমি ইয়াত 15 যোগ কৰিবা। 15%, যিহেতু যোগ হৈছে, যিহেতু তোমাৰ লাভ হৈছে, তেন্তে তুমি মুঠতে 115% তুমি বিক্ৰী কৰিবা। আৰু যদি ইয়াত আমাৰ ক'লেহেঁতেন যে ইয়াত লছ, যদি ইয়াত আমাক লছ ক'লেহেঁতেন, লছ, তেন্তে কি কৰিলেহেঁতেন কোৱাচোন? লছ হলে আমি ইয়াত মাইনাছ কৰিলোহেঁতেন। কি কৰিলোহেঁতেন? মাইনাছ। তো এইটো আমাৰ হৈ গ'লেহেঁতেন কিমান? 85%। অকে, আমি এনেকে বুজিব লাগিব ষ্টুডেণ্টছ। তো আমি চাওঁ প্ৰথমে কি কি দিয়া আছে আমাক, আমি এইটো লিখো হা। বহুত সহজ কিন্তু এইবোৰ। তো মই ইয়াত লিখিম গিভেন। আমাক কি দিয়া আছে? গিভেন আমাক দিয়া আছে, চোৱা, এটা কলম কিনিছা তুমি, তো কি হ'ল এইটো? চিপি। চিপি আমাক কিমান দিয়া আছে? 60 rupees। আৰু ইয়াত প্ৰফিট পাৰ্চেন্টেজ কিমান দিয়া আছে? প্ৰফিট পাৰ্চেন্টেজ কিমান দিয়া আছে? 15%। Okay, so we need to find what? We need to find SP. We need to find SP. আমাৰ কি ওলাব লাগে কোৱাচোন? Selling price টো ইয়াৰ ওলাব লাগে। So, লিখা। Therefore, SP equal কি হৈ যাব? So, SP টো কি হ'ব? এই যে আমাক ইয়াত 60টো যে দিছে, 60 টকা, এই 60 টকাটো কিহৰ মান কোৱাচোন? এই 60 টকাটো হ'ল, এই 60 টকাটো কিহৰ মান কোনে ক'বা? এই 60 টকাটো হ'ল আমাৰ 100%ৰ মান। কিহৰ শতাংশৰ মান? 100%ৰ মান। হয়নে নহয়? 60টো কি আছিলে? চিপি আছিলে নাই? চিপি ইকুৱেল 60 আছিলে। তো আমি জানো যে চিপিটো সদায় কিমান হয়? 100% হয় ষ্টুডেণ্টছ। ইন্ট্ৰডাকশ্যন ভিডিঅ'টো চাবা, খুবেই জৰুৰী। তো চোৱা, ইন্ট্ৰডাকশ্যন ভিডিঅ'ত মই কৈছিলো যে চিপি সদায় কিমান হ'ব? 100%। তেন্তে এই 60টো কাৰ মান? 100%ৰ মান। এতিয়া তুমি কিমান শতাংশৰ মান ওলাবা? অথনি যে মই কৈছিলো যদি লাভ হয় তেন্তে তুমি এছপিটো ওলাবলৈ 100%ৰ লগত তুমি লাভৰ শতাংশটো যোগ কৰিবা। তো মই ডাইৰেক্ট লিখি দিওঁ, কিমান লিখি দিম? 115%। আচ্ছা, ইয়াত কাৰোবাৰ ডাউট আছে নেকি কোৱাচোন এবাৰ প্লিজ? ইয়াত কাৰোবাৰ ডাউট আছে নে কোৱা? অ'কে, গুড। তো ফাৰ্ষ্ট আমি কি কৰি দিম? এই পাৰ্চেন্টেজ এইবোৰ কাটা যাব, আৰু থাকি গ'ল কিমান আমাৰ? শূন্য, আৰু শূন্যও মই কাটি দিলো। এই দুই, ইয়াত 2 যাব 3 বাৰ, ইয়াত 2 যাব 5 বাৰ। 5 115ত কিমান যায়? 115ত 100 যাব 20 বাৰ, আৰু 15ত যাব 3 বাৰ। তো 23 বাৰ যাব। তো আমি কি পাই গলো কোৱাচোন? তেন্তে আমি এছপি ইকুৱেল কিমান পালো? 3, এইটো এছপি হ'ব। SP equal আমি পাই গলো 3 into 23. That means SP equal কিমান পালো আমি? SP equal পাই গলো আমি ইফালে 9 আৰু 6, 69 rupees. How many rupees? 69 rupees. Is there any doubt, students? তো আমি ইয়াত লিখি দিম therefore the selling price of the pen কিমান হ'ব? 60 is 69 rupees. 69 rupees.
তো স্টুডেন্টস আই হোপ তোমালোকে এইটো বুজি পাইছা ইয়াত যদি কিবা ডাউট থাকে তেন্তে মোক কবা হে সো আমি ইয়াত মূলত যিটো আমাৰ ট্ৰেডিশ্যনেল সূত্ৰ আছে সেইটো আমি ব্যৱহাৰেই কৰা নাই মই তোমালোকক কৈ দিছিলো যে ব্যৱহাৰ আমি এইবোৰ নকৰিলেও হয় আমি নিজে মনতে বুজিব লাগিব যে চিপিটো সদায় কিমান হয় এইটো মনত ৰাখিবা যে চিপিটো সদায় কিমান হ'ব 100% আৰু এছপিটো তোমাৰ কিমান হ'ব 100%ৰ লগত যদি তুমি লাভ কৰি বিক্ৰী কৰা তেন্তে ইয়াত যোগ হ'ব আৰু যদি তুমি লোকচান কৰি বিক্ৰী কৰা কোনো এটা বস্তু তেন্তে ইয়াত কি হ'ব বিয়োগ হ'ব 100%ৰ পৰা হয়নে নহয় তেন্তে আমি চাওঁ এই কুৱেশ্যন 3 আমাক কি কৈছে এবাৰ আমি চাওঁ ষ্টুডেন্টস বহুত ধুনীয়া হে কুৱেশ্যন 3 টো এবাৰ চাওঁ ইয়াত কৈছে ৰমেন চোৱা Roman sold a mobile for 13,500 at a loss of 20%. Find the CP of the mobile. We need to find the CP of the mobile. Okay, so this is so easy. So আমাৰ কি ওলাব লাগে আমাক কৈছে যে ৰমেনে এটা মোবাইল সোল্ড কৰে সোল্ড মানে কি বিক্ৰী কৰে বা বিক্ৰী কৰিছিল সোল্ড মানে এটা বিক্ৰী কৰিছিল কিমান লছত 20% লছত মানে কিমান টকাত বিক্ৰী কৰিছে 13,500 টকাত বিক্ৰী কৰিছে কিমান শতাংশ লছত 20% লছত না উই নিড টু ফাইন্ড দ্য চিপি তেন্তে সি কিমান টকাত কিনি আনিছিলে আচ্ছা চোৱাচোন ষ্টুডেন্টস কোৱা হেল্ল' ষ্টুডেন্টস শুনা যে আমি যেতিয়া ইয়াত লিখিম এতিয়া সলিউশন ৰবাচোন ৰবা ওকে ষ্টুডেন্টস তো এতিয়া চোৱা আমি ইয়াত লিখো প্ৰথমে আমাক কি গিভেন আমাক দিয়া আছে আমি চাও প্ৰথমে আমাক গিভেনত কি দিয়া আছে গিভেন তো আমি চাও এইটো আমাক কি দিয়া আছে ইয়াত প্ৰথমে দিয়া আছে যে এই মোবাইলটো বিক্ৰী কৰিছিলে কিমান টকাত 13,500 টকাত বিক্ৰী কৰিছিলে 13,500 টকাত 13,500 টকাত আৰু এইটো তোমাৰ কিমান শতাংশ লছ কৰি বিক্ৰী কৰিছিলে ইয়াত 20% লছ কৰি বিক্ৰী কৰিছিলে তো ইয়াত এইটো হৈ যাব সিপি ইয়াত চোৱাচোন তেন্তে আমাৰ লছ পাৰ্চেন্টেজ হৈ যাব কিমান লছ পাৰ্চেন্টেজ হৈ যাব আমাৰ কিমান 20%। আচ্ছা লছ পাৰ্চেন্টেজটো আমাৰ হৈ গ'ল 20%। নাও উই নিড টু ফাইন্ড দ্য চিপি ওকে তো ইয়াৰ চিপি ওলাব লাগে তেন্তে ইয়াৰ চিপিটো কেনেকৈ ওলাম চোৱাচোন এইটোৰ লগত একেই হয়নে নহয় বাট এইটোত আমাক এছপি ওলাব দিছিলে বাট এইটোত আমাক কি ওলাব দিছে চিপি ওলাব দিছে তেন্তে আমি বহুত ধুনীয়াকৈ কৰিম চোৱা এইটো কুৱেশ্যন আমি ইয়াত লিখিম therefore ইয়াত আমি কি লিখি দিম চিপি ইকুৱেল কি হৈ যাব চিপিটো কিমান হ'ব আচ্ছা ষ্টুডেন্টস এই যে এছপিটো যে কৰিছে এছপিটো সদায় কি হয় কেনেকুৱা 100%ৰ লগত যদি তুমি বস্তুটো বিক্ৰী কৰিলে লছ হয় তেন্তে তাৰ পৰা বিয়োগ হ'ব আৰু যদি প্ৰফিট হয় তেন্তে তাৰ লগত যোগ হ'ব তেন্তে ইয়াত যে আছে 13,500 টকা এটোত 100%ৰ লগত তুমি যোগ কৰিবা নে বিয়োগ কৰিবা কোৱাচোন এটোৰ পাৰ্চেন্টেজটো ওলাবলৈ মাইনাছ কৰিবা নিশ্চয় যেহেতু 100% চিপি আছিলে তেন্তে এতিয়া তুমি এছপি বিক্ৰী কৰিছা তাতকৈ আৰু 20% লছ কৰি দ্যাট মিন্স এইটো হৈ যাব আমাৰ কিমান 80% কিমান পাৰ্চেন্ট হৈ যাব চোৱা ষ্টুডেন্টস 80% তেন্তে এইটো কাৰ মান 13,500 মানটো কিমান 80% মানে তুমি 100%ত বিক্ৰী কৰা নাই ইনষ্টেড অফ দ্যাট তুমি বিক্ৰী কৰিছা 80%ত তেন্তে এতিয়া আমাৰ ওলাব লাগে কি কোৱা ষ্টুডেন্ট চিপি এণ্ড চিপিটো আমাৰ কিমান পাৰ্চেন্ট চিপিটো হ'ল আমাৰ 100% হয় নহয় 100% simple done so we will cut this percent then again 0 and 0 কাটি দিলো মই আৰু কি হয় আমি চাও ইয়াত 2 যাব ইয়াত 4 বাৰ বা 4 ডাইৰেক্ট চাও 4 ইয়াত যাব দুবাৰ 4 ইয়াত যাব 25 বাৰ কেইবাৰ যাব 25 বাৰ আৰু আমাৰ কি থাকি যায় তেন্তে চাও ইয়াত আমাৰ থাকিব আৰু 2 থাকি গ'ল হয়নে তো 2ক তুমি ইয়াত কিন্তু হৰণ দিব পাৰিবা 2 13ত যাব 6 বাৰ 1 বাকি থাকি গ'ল কিমান হৈ গ'ল 15 যাব কেইবাৰ 15ত যাব কেইবাৰ 7 বাৰ আৰু 1 বাকি থাকি গ'ল 10 10ত যাব কেইবাৰ 5 বাৰ তো আমাৰ ইয়াত থাকি গ'ল কিমান ষ্টুডেন্টস কোৱাচোন আমাৰ ইয়াত থাকি গ'ল 675 ইনটু 25 নাও আমি এতিয়া কি কৰি দিম 25 এই গুটেইটোৰ লগত পূৰণ কৰি দিম 25 ইনটু 5 কিমান হৈ যাব ষ্টুডেন্টস জলদি কোৱা 25 ইনটু 5 হৈ যাব 125 তাৰ হ'ল 5 12 থাকি গ'ল
25 আৰু 7 পূৰণ কৰিলে কিমান হ'ব ইয়াত হৈ যাব 175 আই থিংক 175 য়েছ 175 তাৰ 175 আৰু 12 যোগ কৰি দিলে আমাৰ কিমান হৈ যাব 187 187 or 7 আৰু আমাৰ থাকি যাব 18 নাও আমি 18 কৰিলে এতিয়া কি হ'ব ষ্টুডেন্টস কোৱা 18 আৰু 6 into 7 ইফালে হৈ যাব 150 150 plus 18 150 plus 18 হৈ যাব 168 সেইটো কিমান ওলাল 168 মই কৈ আছো 168 done that's our answer that's the answer বুজি পাইছানে নাই কোৱা ষ্টুডেন্টস এটো বুজি পাইছানে বাৰু কোনোবাই সকলোৱে বুজি পাইছানে নাই আশা কৰো ওকে ওকে তো এতিয়া আমি কি কৰিম তেন্তে ইয়াত আমি কি কৰি দিম therefore the required cost price of the mobile is কিমান টকা is 16,875 rupees এটো মই কমা দিছো বুজি পাইছানে কমা দিছো মই এটো হয়নে আই হোপ সকলোৱে বুজি পাইছা ইয়াত তো কাৰোবাৰ প্ৰবলেম হ'ব নালাগে মোৰ মতে তো বলা যদি তোমালোকে এটো বুজি পাইছা তেন্তে আমি নেক্সট কোৱেশ্চনটো চাও আই হোপ ইয়াত তোমালোকৰ একো প্ৰবলেম থাকিব নালাগে হয়নে যদি প্ৰবলেম হয় তেন্তে মোক কমেন্ট কৰি জনাবা আৰু আমাৰ লাইভ ক্লাছটো জয়েন কৰিবা আমাৰ এপটো ডাউনলোড কৰিবা ইডু আসাম সলিউশন তাত তোমালোকে ফ্ৰী সলিউশনস তোমালোকে পাই যাবা লেট মি ৰাইট দিস এগেইন ইডু সাম সলিউশন এটো তোমালোকে ডাউনলোড কৰিবা তো চোৱা আমি এতিয়া চাও আমাৰ নেক্সট কোৱেশ্চনটো তো নেক্সট কোৱেশ্চনটো কি কৰিবা চোৱাচোন ইয়াত নেক্সট কোৱেশ্চনটো আমাক কি দিছে এটো আমি চাও নেক্সট কোৱেশ্চনটো আমাক দিছে ষ্টুডেন্টস ইয়াত কৈছে যে if the sp চোৱা if the sp of 10 pence is equal to cp of 8 pence calculate the loss or gain percentage আমাক কৈছে যে যদি 10টা ভালকে শুনা মই এবাৰ কৈ দিও স্টুডেন্টস তো আমাকে ইয়াত কি দিছে যে 10টা বস্তুৰ এসপি মানে কি বেচা দাম মানে তুমি 10টা বস্তু বিক্রি কৰিলা 10টা বস্তুৰ বেচা দাম 10টা বস্তুৰ মানে এসপি অফ 10 পেন্স মানে 10টা বস্তুৰ বেচা দাম ইজ ইকুৱেল টু সিপি অফ 8 পেন্স মানে তুমি 10টা বস্তু যদি বিক্রি কৰা 10টা পেন যদি তুমি বিক্রি কৰা 10টা পেন যদি বিক্রি কৰা তেন্তে হেতুৰ দাম কিমান হ'ব 8টা পেন কিনি আনিলে যিমান টকা হয় বুজি পাইছানে নাই 8টা কলম তুমি যদি কিনি আনা তেন্তে কিমান টকা হ'ব ধৰা 1 টকাকে ধৰিলে 8টা পেনৰ যদি কিনা দাম হয় 8 টকা হৈ যাব হয়নে নহয় মানে মই কৈ দিও চোৱা 10টা বস্তুৰ বেচা দাম 8টা বস্তুৰ কিনা দামৰ সমান ওকে তো প্ৰথমতে মোক কোৱাচোন এবাৰ ইয়াত লছ হৈছে নে প্ৰফিট হৈছে নে লছ হৈছে কোৱা ভালকে কোৱা সকলোৱে কেনেকে এইটো প্ৰফিট হ'ব তোমালোকে চোৱা আচ্ছা মই ধৰি লওঁ শুনা হে মই ধৰি লওঁ তোমালোকে মই ধৰিছো যে তুমি এটা কলম কিনি আনিছিলা 1 টকা কৰি এটা কলমৰ দাম 1 টকা তেন্তে 8টা কলমৰ দাম কিমান হ'ব 8 টকা হয়নে নহয় কিন্তু তুমি সেই তুমি আকৌ ধৰা 8টা কলম তুমি এটা কলম তুমি 1 টকা দি কিনি আনিছা এটা কলমৰ দাম কিমান 1 টকা এটা কলমৰ দাম হ'ল 1 টকা তেন্তে তুমি যিমান তেন্তে 8টা কলমৰ দাম কিমান হ'ব 8 টকা কিন্তু তুমি 10টা কলম বিক্ৰী কৰিলে 8 টকা এতিয়া তোমাৰ লাভ হ'ল নে লোকসান হ'ল কোৱা লোকসান হ'ব হয়নে নহয় তো ঠিক একেধৰণে আমি ধৰি ল'ম যে এটা কলমৰ দাম ইমান আৰু এটা কলমৰ দাম ইমান এনেকে আমি ধৰি ল'ম হয়নে তো চোৱা তোমালোকে কিন্তু ইয়াত টেনচন নলবা মই আছো বাৰু তো একো প্ৰবলেম নাই মই আছো নে নাই কোৱা মই আছো তো প্ৰবলেম নাই চোৱা তোমালোকে মই ইয়াত লিখিম যে লেট আমি কি ধৰি ল'ম যে the cost cp of 1 pen আমি কিমান ধৰিছো 1 rupees ওকে আমি ধৰিছো যে এটা কলমৰ দাম কিমান 8 টকা আৰু তেন্তে কি হৈ যাব
therefore CP of 8 pence কিমান হৈ যাব 8 rupees হয়নে নহয় যদি এটা কলম তুমি 1 টকা দি কিনি আনা তেন্তে 8টা কলম তুমি কিমান টকা দি কিনি আনিবা 8 টকা দি কিনি আনিবা ইয়াত কাৰোবাৰ প্ৰবলেম আছে নে নাই and কি হৈ যাব আমাৰ ইয়াত SP of 10 pence কিমান আছে SP of 10 pence কিমান হ'ব যেহেতু আমাক কুৱেশ্যনত দি দিছে যে SP 10টা কলমৰ কিনা দাম 10টা কলমৰ বেচা দাম 8টা কলমৰ কিনা দামৰ সমান 8টা কলম তুমি কিমান টকা দি কিনি আনিছিলা 8 টকা দি তেন্তে তুমি 10টা কলম বিক্ৰীও কৰিছা কিমান টকাত 8 টকাত কিমান টকাত বিক্ৰী কৰিছা তুমি 8 টকাত বুজি পাইছা নে নাই কোৱা বা আমি ইয়াৰ হলনি যদি তুমি x ধৰি লোৱা তেন্তেও হ'ব ঠিক আছে নে নাই বুজি পাইছা x ধৰি লওঁনে আমি কোৱাচোন x ধৰি লওঁ তেতিয়াও ভাল হ'ব ধৰা x এ দি দিলো মই যে এটা কলমৰ দাম যদি তোমাৰ x টকা হয় তেন্তে 8টা কলমৰ দাম কিমান হ'ব 8x টকা বুজি পাইছানে হয়নে নহয় ৰাইজ হয়নে নহয় ওকে ডেফিনেটলি হয় তো এতিয়া চোৱা আমি কি কৰি দিম জলদি চোৱা তো এতিয়া আমি ধৰিলো কি যে তেতিয়া 10টা কলমৰ দাম কিমান হৈ যাব 10টা কলমৰ বেচা দাম হৈ যাব 8টা কলমৰ কিনা দামৰ সমান আৰু 8টা কলম আমি কিনি আনিছিলো কিমান 8x rupeesত কিমান x rupeesত 8x rupeesত সিম্পল ওকে তো আমি কি ক'ব পাৰিম therefore লস আমাৰ কিমান হ'ব আমাৰ ইয়াত লস হৈ যাব না নাই কোৱা এতিয়া আমাৰ লস হৈ যাব কিমান লস কিমান হ'ব চোৱা আমাৰ যেহেতু SP টো সৰু CP টো ডাঙৰ তো আমি লস ওলাবলৈ CP ৰ পৰা আমি কি কৰি দিম CP ৰ পৰা আমি SP বিয়োগ কৰি দিম এনেকে কৰিলেও হ'ব না নাই কোৱা হৈ যাব বা ফাৰ্স্ট আমি এটা SP ৰ নহলে এটা কলমৰ আমি SP ওলাই লওঁ তেতিয়া ভাল হ'ব আচ্ছা 10টা কলম যদি তুমি 8 টকাত বিক্ৰী কৰা তেন্তে এটা কলমৰ দাম কিমান হ'ব কোনে কবা তুমি এইটো কিহেৰে হৰণ দিব লাগিব জলদি বলো আচ্ছা এটা কলমৰ দাম এটা কলমৰ কিনা দাম হল x টকা তেন্তে 8টা কলমৰ কিনা দাম হ'ব 8x টকা হয়নে নহয় যেহেতু আমাক ইয়াত কৈছে কুৱেশ্যনটোত যে 10টা কলমৰ বেচা দাম 8টা কলমৰ কিনা দামৰ সমান তেন্তে প্ৰথমে আমি আকৌ ইয়াত SP ইকুৱেল তেন্তে 10টা কলমৰ কিনা দাম আমাৰ ইয়াত কিমান হৈ যাব 8x হৈ যাব হয়নে নহয় তো এতিয়া আমি এটা কলমৰ কিনা দাম SP of 1 pen 1 pen ইকুৱেল কিমান হৈ যাব তুমি 8x ক কিহেৰে হৰণ দিব লাগিব 10ৰে তুমি হৰণ দিব লাগিব দ্যাট মিন্স এটো কিমান হৈ যাব এটো হৈ যাব তুমি ইয়াত দিয়া 5 ইয়াত দিয়া 4 তো 4x বাই কিমান হৈ যাব 5 হৈ গল 4x বাই 5 হৈ গল নাও এতিয়া চোৱা যে লস হল নে নাই আমাৰ ইয়াত লস হল তো দ্যাট মিন্স আমি এতিয়া কি ওলাব লাগে আমাৰ ইয়াত কি ওলাব দিছে যে গেইন এতিয়া ইয়াত আমাৰ কিমান হল লস হল গেইন হল নে আমাৰ লস হল গেইন মানে কি লাভ হল নে গেইন মানে কি লাভ হোৱা প্ৰফিট হোৱা তো আমি ইয়াত কি কৰিম যেহেতু ইয়াত CP টো কি হল আমাৰ ডাঙৰ CP টো কি আছে আমাৰ ডাঙৰ আছে কাতকৈ CP টো ডাঙৰ আছে SP তকৈ so there is what there is a loss হয়নে নহয় তো আমি ইয়াতে কি কলাম নাও লস কিমান হল হেতু আমি ওলাও এতে কিমান টকা লস হল আমি লস কেনেকে ওলাম যে CP ৰ পৰা আমি কি কৰি দিম ষ্টুডেন্ট CP ৰ পৰা CP মানে কি এটা কলমৰ কিনা দাম হল x টকা মই লাগিলে বেলেগ কালাৰ লওঁ এটা কলমৰ কিনা দাম হল x টকা আকৌ তুমি CP ৰ পৰা লস আমি কেনেকে ওলাও লসটো কেনেকে ওলাইছিলো CP - SP মানে নহয় তো এইটো সূত্র ব্যৱহাৰ কৰি আমি এতিয়া কৰিম যে 4x - কি কৰি দিবা 5 কৰি দিবা তো ডান তেতিয়া কি হৈ যাব ইয়াৰ তলত 1 আছে তো 1 আৰু 5 ৰ LCM হ'ব 5 তো ইয়াত যাব 5 বাৰ আৰু x 5x - 4x that means কিমান হৈ যাব 5টা x ৰ পৰা 4টা x গুচি গলে x by 5 তো done we just need to find the so এতিয়া আমি পাই গলো ষ্টুডেন্টস বহুত ইজি আমাৰ লস কিমান টকা হল লস কিমান হল x by 5 আৰু CP কিমান এটা বস্তুৰ CP কিমান 8 এটা বস্তুৰ CP হল 1 এটা x মানে 1x তেন্তে আমি এতিয়া পার্সেন্টেজ ওলাই দিলে বহুত সহজে ওলাই দিম সোয়া মই কৈ দিও therefore
লছ পার্সেন্টেজ লছ পার্সেন্টেজটো হৈ যাব আমাৰ লছ পার্সেন্টেজৰ সূত্ৰটো কি আছিলে কোৱা ষ্টুডেন্টস সূত্ৰ কি আছিলে লছ বাই চিপি ইনটু 100 এনেকুৱা আছিলে নাই কোৱা এনেকুৱা আছিলে নাই সেইটো কোৱা ওকে তো তুমি তোমাৰ লছ কিমান টকা হ'ল x বাই 5 টকা হ'ল লছ এইটো লছ হ'লে নাই কোৱা এইটো আমি ওলাইছিলো নাই এইটো লছ হ'ল তোমাৰ x বাই 5 টকা আৰু তুমি চিপি কিমান আছিলে আঠটা বস্তুৰ বা এটা বস্তুৰ কিনা দাম কিমান আছিলে এটা বস্তুই কোৱা এতিয়া ধৰা এটা কিমান আছিলে আমাৰ x আছিলে আৰু এতিয়া আমি ওলাম 100% না ওলাই যাব বহুত ধুনীয়াকে চোৱা এতিয়া তুমি জানা যে এইটো আমি কেনেকে কৰিব লাগে মনত আছে না এইবোৰ বস্তু এইটো ওপৰত গ'লে কি হৈ যাব x বাই 5 তো এইটো হৈ যাব আমাৰ তলত আহি যাব ডাইৰেক্ট 1 বাই x ইনটু কিমান হৈ যাব 100 ইয়াত আছে আমাৰ পার্সেন্টেজ ইয়াত আছে আমাৰ কিমান পার্সেন্টেজ তো আমি কি কৰি দিম ষ্টুডেন্টস চোৱা ইয়াত তলত এটা x আৰু ওপৰত এটা x 5 ইয়াত যাব কি বাৰ 20 বাৰ তো আমাৰ আনসাৰ হৈ গ'ল 20% কিমান পার্সেন্ট 20% is our answer okay ঠিক আছে ষ্টুডেন্টস 20% হৈ গ'ল আমাৰ আনসাৰ I don't think ইয়াত তোমালোকৰ কিবা প্ৰবলেম আছে বুলি হয়নে ইয়াতে কি প্ৰবলেম নাই হবলা হ্যাঁ হ্যাঁ ওকে চোৱা মই বুজাই দি আছো আকৌ ইয়াত যে আমাৰ লছ আছে চোৱা লছ পাৰ্চেন্টেজ এইটো লছৰ সূত্ৰটো কি আছিলে লছ পাৰ্চেন্টেজৰ বা মই অকল এল পাৰ্চেন্টেজ বুলি লিখি দিওঁ লছ পাৰ্চেন্টেজৰ সূত্ৰটো কি আছিলে যে লছ বাই চিপি ইনটু 100 চিপি ইনটু কি 100 আৰু ইন দ্য সেম ৱে আমি কি ক'ব পাৰিম যে প্ৰফিটৰ পাৰ্চেন্টেজৰ সূত্ৰটো কি আছিলে সেমই আছিলে এইবোৰ খালি অকণ চেঞ্জ কৰি দিলে হ'ল চিপি ইনটু 100 এনেকুৱা আছিলে নাই কোৱা ষ্টুডেন্টস তো ঠিক একেদৰে আমি কৰিম এতিয়া চোৱা হা কোৱাচোন কোৱা ষ্টুডেন্টস যদি তোমালোকৰ ইয়াত কাৰোবাৰ কিবা প্ৰবলেম হয় তেন্তে প্লিজ মোক জনাবা ঠিক আছে ষ্টুডেন্টস তো বলা এতিয়া আমি কুৱেশ্যন 5 লৈ যাওঁ কুৱেশ্যন 5 টো আমাৰ কি আছে এবাৰ চাওঁ কুৱেশ্যন 5 ত আমাক ইয়াত কৈছে যে a cycle so আমাক ইয়াত কৈছে a cycle bought for 5000 is sold at a profit of 12% find the sp of the cycle okay বহুত ইজি চোৱা এইটো আমি কেনেকে কৰিম ইমান ইজি কুৱেশ্যন আমি কৰা অকণ প্ৰবলেম হৈ যায় হয়নে নহয় আমাৰ কাৰণে বুজা ইজি কুৱেশ্যনবোৰ তোমালোকে বুজাত অকণ প্ৰবলেম কৰা কিন্তু প্ৰবলেম কৰিবলৈ একো নাই চোৱা তোমালোকে আমাক ইয়াত কৈছে এ চাইকেল বট মানে কিনিছিল কিমান টকাত 5000 টকাত আৰু সোল্ড এট এ প্ৰফিট অফ 12% আৰু এইটো কিনি বিক্ৰী কৰি দিলে 12% লাভত তো আমাক কি ওলাব লাগে কিমান টকাত বিক্ৰী কৰিছিলে তো বহুত ইজি হয় নে নহয় কুৱেশ্যনটো পঢ়ি আমি হবলা আনসাৰ পাই গলো কুৱেশ্যনটো পঢ়ি কিনি আনসাৰ পালা নে নাই তো আমি ইয়াত লিখিম গিভেন চিপি কিমান দিয়া আছে আমাক কষ্ট মানে কিমান টকাত কিনিছিলে 5000 আমাৰ প্ৰফিটৰ পাৰ্চেন্টেজ মই পি পাৰ্চেন্টেজ লিখি দিওঁ ডাইৰেক্ট প্ৰফিট পাৰ্চেন্টেজ কিমান টকা আমাৰ ইয়াত হ'ল 12% ওকে হয়নে নহয় তো আমাৰ কি ওলাব লাগে we need to find sp we need to find sp so how we can find sp therefore আমি কি লিখি দিম চোৱা sp টো কেনেকে হ'ব ইয়াত যে এই বস্তুটো যে কিনিছে শুনা ষ্টুডেন্টস ইয়াত যে চাইকেলটো যে কিনিছে সুধিবা মই এবাৰ কৰাই লওঁ ৰবাচোন প্লিজ ইয়াত চোৱাচোন চিপি টো যে আমাক ইয়াত দিছে 5000 তো এই 5000 টো কিমান শতাংশৰ মান হয় এই 5000 টো 100 শতাংশৰ মান হয় হয়নে নহয় তো আমি ইয়াত লিখিম যে এই 5000 টো 100 শতাংশৰ মান হয় আৰু এতিয়া আমি কিমান শতাংশৰ মান ওলাব লাগিব কোনে কবা এইটো 2 নম্বৰ কুৱেশ্যন নে 1 নম্বৰ কুৱেশ্যনৰ নিচিনা সমান নাই 12% নহয় আমাক লাভ এতিয়া আমাক কৈছে কিমান টকাত তুমি বিক্ৰী কৰিছা তো তুমি কি অকল 12%ত বিক্ৰী কৰি দিবা নাই তুমি চিপি যিমান টকাত কিনি আনিছা সেইটোতো লবাই আৰু তাতকৈ 12% বেছি লবা দ্যাট মিন্স 100% হ'ল তোমাৰ কিনাৰ কাৰণে আৰু 12% হ'ল তোমাৰ লাভৰ কাৰণে তেন্তে মুঠতে তুমি 112%ত বিক্ৰী কৰিছা কিমান শতাংশত বিক্ৰী কৰিছা তুমি 112%ত বিক্ৰী কৰিছা খতম এই শূন্য দুটা ইয়াত শূন্য দুটাৰ লগত পূৰণ কৰি দিয়া আৰু পাৰ্চেন্টেজ এণ্ড পাৰ্চেন্টেজ এইটো গুচি গ'ল তেন্তে ইয়াত থাকি গ'ল 50 ইনটু 1122 তেন্তে কিমান হৈ যাব
যিমান হ'ব সিমান হ'ল আমাৰ আনসাৰ তো 5 into 2 0 5 into 1 5 5 into 1 5 plus 1 6 5 into 1 5 আকৌ ইয়াত আমাৰ কিমান হৈ যাব ষ্টুডেন্টস ইয়াত আৰু এটা 0 তো এইটো কিমান হৈ গ'ল কোনে কবা এইটো কিমান হৈ গ'ল 5600 so therefore the SP of the cycle is 5600 কমানে দিলে হ'ব 600 rupees কোৱাচোন কিমান ধুনীয়া হয় এটো ধুনীয়া হয় নে নহয় কোনে কবা সো কিমান ধুনীয়াকে সো এইটো দি দিছে আমাক কৈছে যে সাইকেলটো কিনিছে 5000 টকাত সাইকেলটো তুমি লাভ কৰিছা কিমান টকা তুমি 12% এতিয়া তুমি বিক্ৰী কৰিলা কিমান টকাত তুমি 12% তুমি বিক্ৰী কৰি দিলা তো আমাক ইয়াত কি ওলাব দিছে 12% লাভত তুমি বিক্ৰী কৰিছা যদি আমাক লোকসানত বিক্ৰী কৰিব দিলেহেঁতেন তেন্তে আমি 100 ৰ পৰা কি কৰিলোহেঁতেন 100% ৰ পৰা আমি 12% বিয়োগ কৰিলোহেঁতেন দ্যাট মিন্স 88%ত আমাক ওলাব দিলেহেঁতেন ঠিক আছে আই হোপ এইটো তোমালোক সকলোৱে বুজি পাইছা যদি বুজাত কিবা অসুবিধা হয় তেন্তে মোক জনাবা নিশ্চয় বলা ষ্টুডেন্টস এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ নেক্সট কুৱেশ্যনটো আমাক কি দিয়া আছে আমাক ইয়াত কৈছে যে Kamal bought a water filter for 4,500 rupees and sold it at 4,230 rupees. Okay, we need to calculate the loss percentage. Okay, loss percent or loss percentage. Okay, so বহুত easy চোৱা students ইয়াত আমাক কি দিছে এবাৰ সুন্দৰকে শুনা শুনা আমাক কৈছে কি আমাক কৈছে যে এজন মানুহ কমলে কি কৰিছে যে এটা ৱাটাৰ ফিল্টাৰ বিক্ৰী কৰিছে কিমান কিনিছে কিমান টকাত 4500 টকাত আৰু সেই সেম ৱাটাৰ ফিল্টাৰটো সি কেইদিনমান চলাই বা যিয়ে কৰক সি বিক্ৰী কৰি দিছে কিমান টকাত 4230 টকাত তো ইয়াত আমাৰ কি হৈছে এটা লছ হৈছে কাৰণ কিয় লছ হৈছে কাৰণ ইয়াত এইটো হ'ল সিপি এইটো হ'ল এসপি আৰু এসপি টো আমাৰ কি হয় এসপি সিপি টো ইয়াত সৰু হৈ গ'ল সৰি সিপি টো ইয়াত ডাঙৰ হৈ গ'ল সিপি টো ডাঙৰ হলে সদায় কি হয় লছ হয় ওকে তো we need to find the loss percentage okay this is so easy first of all we will write what given okay তো আমাক কি দিয়া আছে আমাক প্রথমে কি দিয়া আছে চোৱা আমাক দিয়া আছে সিপি কিমান দিয়া আছে 4500 and what is the sp of the water filter of that water filter who can tell me it's there was 4230 4230 no the cp was 4500 and the sp is 4230 and what is the loss percentage oh okay we need to find the loss percentage isn't it everyone এইটো হয়নে নহয় বহুত ইজি আমি চাই দিম চোৱা বহুত ইজি তো ইয়াত চোৱাচোন আমি প্ৰথমে ওলাম যে ইয়াৰ লছ কিমান হ'ল ইয়াৰ আমি কি ওলাম প্ৰথমে লছ ইয়াত লছ কিমান হ'ল সেইটো আমি ওলাও কিমান টকা লছ হ'ল 4500 ৰ পৰা তুমি 4230 যদি তুমি কি কৰি দিয়া মাইনাস কৰি দিয়া you will get what এনে তুমি 250 পালাহেঁতেন 250 প্লাস 20 270 rupees কিমান টকা তুমি 200 কিমান টকা পাবা তুমি 270 টকা ওকে বহুত ইজি চোৱা বহুত ইজি আমি চাওঁ প্ৰথমে 270 টকা তুমি পাবা এনে তোমালোকৰ সূত্ৰটো মনত আছে নে নাই বাৰু কোৱাচোন ইয়াৰ আগতে যে মই যে সূত্ৰকেইটা যে কৈছিলো কোৱাচোন ইয়াত আমাৰ কি ওলাব লাগে লছ পাৰ্চেন্টেজ we need to find what loss percentage তো চোৱা কোৱা কোৱা yes dear yes তো ইয়াত কি হ'ব there now we need to ইয়াত আমি মাথাটো ঘৰত থৈ দিলেও হ'ব এনেও আহি গ'লেও এইটো আমি সলভ কৰি দিম হয়নে নহয় ভাল লাগি আছে নে কুৱেশ্যনবোৰ কৰি পাৰ্চেন্টেজ yes কোৱা তো লছ বাই চিপি ইনটু 100 চিপি ইনটু 100% তো এল লিখিছো মানে লছৰ সলনি সদায় মই অকণ শৰ্ট কৰি তো 270 বাই চিপি কিমান 4500 into 100% is there any doubt zero and zero
মই এক কাম কৰো ধুনীয়াকে মই জিৰ' কেইটা আগত কাটি দিওঁ এই দুটা জিৰ' একেলগত কাটি দিলো ঠিক আছে और क्या रह गया बोलो इधर 9 इधर कितनी बार जाएगा 5 बार और 9 इधर जाएगा कितना 3 तो 30 सो इधर हो जाएगा कि कितना 6 सो व्हाट वी गेट 6 इधर है परसेंटेज तो किधर मिला कितना मिला हमें 6% खत्म हमें क्या मिला 6% तो इज देयर एनी डाउट स्टूडेंट्स इसमें कोई डाउट हो सकता है क्या इसमें कोई दिक्कत हो भी सकता है क्या नहीं हो सकता है क्योंकि दिस इज नॉट अबाउट ए दिक्कत এইটো কোনো কুৱেশ্যনেই হ'ব এইটো আমাৰ এইটো প্ৰব্লেমৰ কোনো কুৱেশ্যনেই হ'ব নোৱাৰে আমি জাষ্ট নিজকে এটা দোকানী বনাই ল'ব লাগিব আমি সকলোৱে এটা এটা কি বনিব লাগিব দোকানী মনত ঠিক আছে তো চোৱা দোকানী বনি গ'লে চব হৈ যাব আমাৰ তো মই কৈছিলো যে সকলোৱে এটা এটা দোকানী চবৰ মনতে এটা এটা দোকানী লুকাই আছে তো আশা কৰো ইয়াত কাৰোবাৰ কোনো প্ৰব্লেম নাই যদি নাই তেতিয়া ধুনীয়া বহুতেই ধুনীয়া তেন্তে আমি নেক্সট কুৱেশ্যনটো চাম আমাৰ নেক্সট কুৱেশ্যনটো কি আছে আমাক ইয়াত কৈছে যে we are Auspian sir yes we are Auspian yes so so we need to do hard work to make this Auspian Academy great okay so a shopkeeper, 7 question to question. A shopkeeper sold a watch for 7,885 rupees at a loss of 5%. What is the cost price of the watch? बहुत easy. जल्दी देखो students. So they say that এজন shopkeeper মানে এজন দোকানীয়ে এটা ঘড়ী বিক্ৰী কৰিছে কিমান টকাত 785 টকাত 785 रुपीजত किमान टका लॉस करी हेलो जल्दी बोलो कितना कितना लॉस है इधर 5% we need to find what cost price okay so মই এতিয়ালৈকে কিবা সূত্ৰ ব্যৱহাৰ কৰি আছো নে কোৱাচোন সূত্ৰ তোমালোকক মানে ব্যৱহাৰটো কৰি আছো কিন্তু তোমালোকক জোৰ কৰি কৈছো নে যে মনত ৰাখা কি কথা আমাৰ সূত্ৰ মনত ৰাখা প্ৰয়োজন কিন্তু এইবিলাক কুৱেশ্যনত আমি নিজে নিজে এইবোৰ সলভ কৰিব পাৰিম চোৱা যেনে ই যে বিক্ৰী কৰিছে এটো কিমান এটো হল তাৰ এসপি কিমান লস কি কৰি বিক্ৰী কৰিছে লস কৰি তেন্তে এসপি টোৰ পার্সেন্টেজ তুমি কেনেকে ওলাবা লস হলে সদায় বিয়োগ কৰিবা 100%ৰ পৰা লাভ হলে তুমি সদায় যোগ কৰিবা তো ইয়াত কোৱাচোন আচ্ছা প্ৰথমে আমি চাও যে আমাক গিভেন কি দিয়া আছে তাৰ পিছত আমি এটো লিখো চাও আমাক দিয়া আছে যে এসপি দিয়া আছে 7800 and 7880 sorry not 7000 785 আৰু আমাক ইয়াত লস পার্সেন্টেজ কিমান দিয়া আছে মই এল পার্সেন্টেজ লিখি দিও ডাইরেক্ট এল পার্সেন্টেজ তোমালোকে সুন্দৰকে লিখি লবা 5% আৰু ইয়াত চোৱাচোন we need to find what cp তেন্তে বহুত ইজি চোৱা হে বহুত ইজি তোমালোকে কোৱা therefore cp কি হ'ব আচ্ছা কোৱাচোন ইয়াত যে 785 रुपीस যে আমাক দিয়া আছে এটো কি দিয়া আছে তাৰ এসপি আৰু এসপি সদায় কিমান পার্সেন্টেজ হয় সদায় 100 লগত তোমাৰ যোগ হলে লাভ হলে যোগ হ'ব আৰু লোকসান হলে কি হ'ব বিয়োগ প্রফিট এন্ড লস বুজি পাইছানে তো আমাৰ ইয়াত কি হৈছে প্রফিট হৈছে নে লস হৈছে কিমান পার্সেন্ট লস হৈছে কোৱা 5% যেহেতু আমাৰ 5% লস হল তেন্তে তুমি 100%ৰ পৰা কিমান পার্সেন্টেজ বিয়োগ কৰিবা এসপিৰ পার্সেন্টেজ ওলাবলৈ তুমি 5% বিয়োগ কৰিবা দ্যাট মিন্স এটো কিমান পার্সেন্টেজৰ মান 95%ৰ মান আৰু ইয়াত আমাৰ সিপি ওলাব লাগে তেন্তে চোৱা এই 785 টকাটো কিমান পার্সেন্টেজৰ মান 95%ৰ মান আৰু ইয়াত তুমি কোনটোৰ মান ওলাব লাগিব ইয়াত তুমি কাৰ মান ওলাব লাগিব সিপিৰ মান ওলাব লাগিব and we know that সিপিৰ পার্সেন্টেজ কিমান সদায় 100 सिंपल तो डाउट আছে নে কাৰোবাৰ কিবা जल्दी बोलो डाउट है तो अगर तो हम क्या करेंगे इस परसेंटेज और इस परसेंटेज को हम कट कर देंगे रुको ऐसे नहीं मैं ऐसे करता हूं ऐसे देखो तो और क्या होगा हमारे लेट मी जस्ट ইয়াত চোৱা 5 যাব 19 বাৰ ইয়াত যাব 5 20 বাৰ 19 ইয়াত যায় নেকি আমি চাও ডাইরেক্ট 19 ইয়াত যাব নেকি 19 20ত যাব কেইবাৰ ৰবাচোন মই চোৱা 80 যাব 20 4 বাৰ তো 78 ত 2
সো ইয়াতে 78 তেন্তে 4 বাৰ না যায় তো মই এবাৰ চাই লওঁ 76 আৰু 25 না যায় এইটো দেখোন তো এইটো দশমিকত ওলাব পাৰে তেন্তে যেহেতু না যায় তো আমি চাই লওঁ কিহত ওলায় তো তেন্তে আমি এইটো এনেকে কাটিব নোৱাৰিম আৰু কাটিব নোৱাৰিম আমি তেন্তে ইয়াক আমি কি কৰি দিম ডাইৰেক্ট চোৱা তো 7008 মই বেলেগ কালাৰে লৈ লওঁ কালাৰ এইটোই ভাল 7,785 মই 7,000 কিয় কৈ আছো তেন্তে এইটো আমি পূৰণ কৰি দিওঁ 20 বাৰ পূৰণ কৰিলে এইটো হৈ যাব কিমান 2 পূৰণ 5 10ৰ 0 1 থাকিল 2 পূৰণ 8 16 যোগ 1 কিমান 17 আৰু 2 2 8 2 7 গুণ কিমান 14 আৰু 1 কিমান হৈ গ'ল 15 আৰু ইফালে হৈ গ'ল আমাৰ কিমান আৰু এটা 0 তো ইয়াক তুমি 19 এৰে হৰণ কৰি দিবা যেটো পোৱা হেতু আমাৰ আনসার মই একেবাৰে ক্যালকুলেট কৰি দিও ডাইৰেক্ট 15 মই ক্যালকুলেটৰ মাৰি ডাইৰেক্ট ওলাই দিছো 0 0 it will be what 826 decimal point আমি এটা ঘৰ ৰাখিলেও হ'ব 3 rupees বুজি পাইছা ইয়াত কাৰোবাৰ কিবা ডাউট আছে নে কোৱাচোন তোমালোকে কোৱা আকৌ নকলেতো নহব ইয়াত কাৰোবাৰ ডাউট আছে নে থাকিব নালাগে হয়নে ইয়া নিশ্চয় আমাৰ ডাউট থকাৰ কোৱেশ্চনই এইটো নহয় হয়নে বাৰু এইটো আমাৰ ডাউটৰ কোৱেশ্চন নহয় নিশ্চয় নিশ্চয় এইটো আমাৰ কোনো ডাউটৰ কোৱেশ্চন নহয় ওকে গুড বহুত ধুনীয়া তেন্তে ইয়াত যদি এইটো বুজি পাইছা তেতিয়া আমি নেক্সট কুৱেশ্যনটোলৈ আমি জাম্প দিওঁ হয়নে ওকে নেক্সট কুৱেশ্যনটো কি আছে নেক্সট কুৱেশ্যনটোত আমাক কৈছে যে ইয়াত চোৱা ষ্টুডেণ্টছ ৰ'বা নেক্সট কুৱেশ্যনটো আমাক ইয়াত কি কৈছে if the selling ৰ'বা if the selling price of 10 items is equal to the cost price of 11 items the same type okay we need to find profit or loss percentage okay বহুত ইজি চোৱা আমাক ইয়াত কি কৈছে এবাৰ আমি চাও আমাক কৈছে যে selling price of 10 items মানে SP of 10 মানে SP of 10 equal SP of 10 is equal to cost price of 11 অর্থাৎ এটু equal হব CP of 11 items in the same type find the profit or loss percentage আমাকে এতিয়া profit ওলাব লাগে বা loss percentage ওলাব লাগে প্ৰথমে তো তোমালোকে মোক হেইটো কোৱা ইমানটো ক্লাস কৰোৱাৰ পিছত যে ইয়াত profit হৈছে নে loss হৈছে কোনে কবা ভালকে কোৱা সকলোৱে আৰু কোৱা লিয়ানচিও কোৱা ভালকে আমি এবাৰ চাই লওঁ নিজে ওকে গুড ধুনীয়া হৈছে এইটো প্ৰফিট হৈছে কাৰণ ইয়াত চোৱা যে CP of 11 CP of 11 যদি তুমি এটা মানে 11টা বস্তুৰ কিনা দাম 10টা বস্তুৰ বেচা দামৰ সমান ডেফিনেটলি ইয়াত আমাৰ কি হৈছে ডেফিনেটলি ইয়াত CP টো কি হল আমাৰ CP টো কম আছে আমাৰ SP 10টাৰ SP বেছি আছে তো আমাৰ কি হৈ গল আমাৰ ইয়াত প্ৰফিট হৈ গল বাট লেট মি টেল ইউ হাউ তো যদি আমি মনে মনে ধৰি লও যে এটা বস্তুৰ কিনা দাম 1 টকা তেন্তে 11টা বস্তুৰ কিনা দাম কিমান হ'ব 11 টকা হ'ব না নাই হেল্ল' বলো 11টা বস্তুৰ কিনা দাম কিমান হ'ব আমাৰ 11 টকা কিন্তু তুমি সেম হেইটো ওয়েতেই তুমি 10টা বস্তু বিক্রি কৰি দিয়া কিমান টকাত হেল্ল' 10টা বস্তু তুমি বিক্রি কৰা কিমান টকাত কোনেও নকয় 10টা বস্তু তুমি 10টা বস্তু তুমি 11 টকাত বিক্রি কৰা তেন্তে তোমাৰ লাভ কিমান হৈ আছে প্ৰতি 10টাৰ পৰা এটা লাভ হৈ আছে হয়নে নহয় প্ৰতি 10টা বস্তুৰ বিপৰীতে কেইটা লাভ হৈ আছে প্ৰতি 10টাৰ পৰা প্ৰতি 10টা যেতিয়া তুমি বিক্রি কৰা তেন্তে এটা তোমাৰ লাভ হৈ আছে তেন্তে ইয়াত পার্সেন্টেজটো ডাইরেক্ট ওলাই গ'ল তেন্তে পার্সেন্ট প্ৰতি 10টা বিক্রি কৰিলে এটা লাভ হৈ আছে তেন্তে 100টা বিক্রি কৰিলে কিমান লাভ হ'ব 10টা লাভ হ'ব হয়নে নহয় তেন্তে পার্সেন্টেজটো আমি 100ৰ পৰাই ওলাও তেন্তে আমাৰ হৈ গ'ল 10% কিন্তু এনেকে ক'লেতো নহব পৰীক্ষাত যে মই কৈ দিলো তুমি স্যাৰক মাতি দিলা আৰু কৈ দিলা যে হৈ গ'ল স্যাৰ এনেকে নহয় বাট আমি কেনেকে সজাই কিনে লিখিম সেইটো আমি চাব লাগিব হয়নে নহয় বলো হয়নে নহয় ওকে হয় কোৱাচোন কি কৈছা ওকে তো জলদি দেখো
তো আমি ইয়াত লিখিম গিভেন, আমাক ইয়াত কি দিয়া আছে যে এছপি, ইয়াত এছপি অফ 10 ইকুৱেল চিপি অফ 11। তেন্তে ইয়াক অফৰ জেগাতো আমি কি লিখিব পাৰো, যে ইয়াত আমি ধৰা 10 এছপি ইকুৱেল আমি কি লিখিব পাৰিম, 11 চিপিৰ সমান লিখিব পাৰিম। তো ইয়াত চোৱাচোন, আমি যদি ইয়াত আমি ফ্ৰেকশ্যন আকাৰে লিখি দিওঁ তেন্তে এইটো ধুনীয়াকে চিপি ইফালে আহি যাব। মাইক অফ কৰি দিয়া, 11/10 হৈ গ'ল। তো ইয়াৰ পৰা আমি কি বুজি পাইছো যে প্ৰতি 10টা বস্তু, মানে 10টা বস্তু বিক্ৰী কৰিলে, ধৰা 11টা বস্তু বিক্ৰী কৰিলে তুমি ইয়াত মাইনাছ কৰি দিবা, এটা বস্তু তোমাৰ কি হ'ব, লাভ হ'ব। সদায় কি হ'ব, এটা বস্তু লাভ হ'ব। তেন্তে ইয়াত আমি ডাইৰেক্ট ওলাই দিম যে প্ৰফিট পাৰ্চেন্টেজ, দেয়াৰফৰ তেন্তে আমি ডাইৰেক্ট কৰো না ইফালে যে প্ৰফিট পাৰ্চেন্টেজ, প্ৰফিট। আচ্ছা কোৱাচোন, প্ৰতি 10টা বস্তু বিক্ৰী কৰিলে কিমান টকা লাভ হয়? 1 টকা, এটা মানে প্ৰতি 10টা বস্তু বিক্ৰী কৰিলে কিমানটা লাভ হয়? এটা লাভ হয়। তেন্তে চোৱা, ইয়াত আমি কি কৰি দিম, প্ৰফিট পাৰ্চেন্টেজ ওলাব লাগে, আৰু পাৰ্চেন্টেজৰ সূত্ৰটো জানাই, প্ৰফিট বাই চিপি ইনটু 100। তো কিমানটা প্ৰফিট হয়, যদি এটা বস্তুৰ দাম 1 টকা ধৰা তেন্তে 1 টকা প্ৰফিট হ'ব কিমানটা বস্তুৰ, 10টা বস্তুৰ পৰা, আৰু ইয়াত 100% ওলাব লাগে। আমাৰ খতম। হৈ গ'ল। কিমান হৈ গ'ল, 10%। অকে, চোৱা এবাৰ তোমালোকে চোৱা আৰু মোক ইয়াত সোধা কিবা যদি আছে, সোধাচোন প্লিজ। এইকেইটা যে তোমালোক, কোৱা। ষ্টুডেন্টস, পিছৰটো কুৱেশ্যন আই হোপ তোমালোক সকলোৱে বুজি পাইছিলা। তো বলা এতিয়া আমি আমাৰ 9 নম্বৰ কুৱেশ্যনটো আৰম্ভ কৰো। ইয়াত আমাক কি কৈছে এইটো চাওঁ আমি প্ৰথমে। ইয়াত আমাক কৈছে যে এ মেন মানে কি হয় এইটোতো জানাই। এ মেন বট 2 cars for 99,000 each। এজন মানুহে 2টা কাৰ কিনিছে, প্ৰতিটোৰ বাবদ কিমান টকা দিছে, 99,000। Okay. He sold one of them at profit of 10% and one at a loss of 10%. Now we need to calculate the profit percentage in the whole transaction. Okay. So to বহুত easy চোৱা। এজন মানুহে কি কৰিছে যে, আমি প্ৰথমে চাই লওঁ ষ্টুডেন্ট, শুনা। এজন মানুহে 2টা কাৰ কিনিছে, প্ৰতিটো গাড়ীৰ বাবদ তেখেতে কিমান টকা পে কৰিছে, 99,000। আচ্ছা, প্ৰতিটোৰ বাবদ, তেন্তে কেইটা কিনিছিলে, 2টা, তেন্তে মুঠতে তেখেতে কিমান টকা দিছে, 1,98,000 rupees, হয়নে নহয়? অকে। তো এতিয়া এই 2টা কাৰৰ ভিতৰত ধৰি লোৱা এটা হ'ল কাৰ এ আৰু এটা হ'ল কাৰ বি। এই কাৰ এটোৰ চিপি হ'ল 99,000, ছেইম হয়, আৰু ইয়াৰো চিপি হয় কিমান, 99,000। কিন্তু ইয়াত কৰিছে প্ৰফিট 10%, কিন্তু ইয়াত কৰিছে লছ কিমান পাৰ্চেন্ট, 10%। তেন্তে ইয়াত আমি ওলাব লাগিব ইয়াৰ এছপি, ইয়াত আমি ইয়াৰ এছপি ওলাব লাগিব, হয়নে নহয় কোৱাচোন? মানে বস্তুটো বুজি পাইছেনে কোৱাচোন ষ্টুডেন্টস? হেল্ল', আমি এনেকে ওলাম, ওলাইখিনি ইয়াৰ এইটো কিমান ওলাই চিপি, ইয়াৰ এছপি টো কিমান ওলাই, আৰু ইয়াৰ এছপি টো কিমান ওলাই, এইটো আমি লগে আমি ওলাই দিম। ঠিক আছে, তেন্তে আমি চাও বলা। আমি প্ৰথমে লিখো গিভেনত আমাক কি কি দিয়া আছে। यस बोलो, who's this? हाँ कौन, बोलो। हाँ बिल्कुल होगा ना, देखो ये मैं फिर से रिपीट करता हूँ। इसमें बोला कि एक बंदा जो 2 कार खरीदा एक फॉर ईच कार इट्स कॉस्ट 99,000। ओके, 2 कार खरीदा, प्रति एक कार का दाम कितना कितना, बोलो, 99,000। तो एक कार क्या किया उसने, एक कार बेच दिया 10% लाभ से, और एक कार बेच दिया 10% हानि से।
दैट मीन्स 10% लॉस से, तो वी नीड टू कैलकुलेट द प्रॉफिट और द लॉस परसेंटेज इन द होल ट्रांजेक्शन। तो हमें क्या करना है, प्रॉफिट होगा तो प्रॉफिट परसेंटेज एंड लॉस होगा तो वी नीड टू फाइंड द लॉस परसेंटेज। ओके सो अच्छा, इसमें कोई बोल सकते हैं इसमें क्या लॉस हो सकता है या प्रॉफिट हो सकता है, बोलो कौन बोलेगा। कुछ भी नहीं होगा इसमें, देखो ना, इसमें एक में क्या किया 10% लाभ और एक में क्या लॉस किया, तो इधर प्रॉफिट नहीं होगा ना, नुकसान भी नहीं होगा, क्योंकि देखो देखो क्यों, क्योंकि ये परसेंटेज इक्वल है ना और प्राइस भी इक्वल है दोनों का, तो इधर प्रॉफिट भी नहीं होगा और लॉस भी नहीं होगा। ओके, फिर भी हम देख लेते हैं क्या होता है, देखो। सो फर्स्ट অফ অল গিভেন সিপি আমাক কিমান দিয়া আছে, সিপি অফ ইচ কার 99,000। ওকে, তো টোটাল কস্ট কিমান হয়ে যাব, 1,98,000। कितना हो जाएगा, दोनों का हो जाएगा सीपी 1,98,000। तो फॉर द फर्स्ट कार, फर्स्ट कार, पहला कार के लिए क्या है, मैं उसको हाईलाइट करता हूँ इसको, देखो पहला कार के लिए क्या बोला, पहला कार के लिए इधर हमें बोला कि उसका प्रॉफिट कितना हुआ, प्रॉफिट परसेंटेज, प्रॉफिट परसेंटेज डायरेक्ट हम एसपी करते हैं, ठीक है ना। नहीं नहीं, प्रॉफिट परसेंटेज करेंगे, नहीं तो ज्यादा शॉर्टकट हो जाएगा। कितना हो जाएगा 10%, देयरफॉर एसपी कितना होगा, एसपी हो जाएगा कितना बोलो, प्रॉफिट परसेंटेज है हमारा 10%, तो जल्दी हम इसका करेंगे, ये है 99,000, इसका ये है 100% का, तो हम एसपी करेंगे 110% में, ठीक है ना। तो 0 0 हम कट करेंगे, इधर रुको, ये 100%, 0 और 100, 0 0 कट करेंगे, परसेंट परसेंट हम कट करेंगे, तो इधर रह गया हमारा कितना बोलो, 990 इंटू 110, तो कितना हो जाएगा बोलो, 9 और 9 9 कितना हो जाएगा 8, एंड उसके बाद 10, 0, 10890 हो जाएगा हमारा। तो पहला कार हम कित और एक जीरो होगा, हाँ 2 0 होगा, यस 2 0 होगा शायद, हाँ ठीक है। तो अभी देखो हम पहला कार कितने में हम सेल किया, पहला कार हम सेल किया 1,08,900 रुपीज में। फॉर द एंड नाउ वी आर गोइंग टू राइट फॉर द सेकेंड car, car, for the second car, so we will write what, the loss percentage, खत्म। ओके, अभी चालू हुआ फिर से। तो ये देखो लॉस परसेंटेज कितना हो जाएगा बोलो स्टूडेंट्स, लॉस परसेंटेज है हमारा इधर 10%। तो हम क्या करेंगे, एसपी इधर, एसपी क्या हो जाएगा बोलो जल्दी। तो ये जो 99,000 है, ये है 100% का मान,
तो हम इधर एसपी करेंगे। अभी एसपी क्या होगा, एसपी का परसेंटेज क्या होगा बोलो? ये 90% होगा, है या नहीं? बोलो जल्दी बोलो। हेलो। ओके, স্ক্ৰীনখন দেখা পোৱা নাই, ৰবা। তো এতিয়া চোৱা আমাৰ কি হৈ গ'ল, এতিয়া স্ক্ৰীনখন আই হোপ দেখা পাই আছা। দুটা জিৰ' কাটি দিলো আৰু পাৰ্চেন্টেজ কাটি দিলো। ইধাৰ আমাৰ কিমান থাকি গ'ল? 990 ইন্টু 90। সো क्या हो जाएगा? ন ন নগুণ কিমান? 81 ন নগুণ আকৌ 81 প্লাস কিমান 89 আৰু ইফালে হৈ যাব দুটা শূন্য। তো চোৱাচোন আমাৰ প্ৰথমটোৰ এছপি হ'ল, প্ৰথমটোৰ এছপি ধৰি লোৱা, ইয়াত মই এইটো নাম দিলো SP1 আৰু এইটো নাম দিলো ধৰি লোৱা SP2। তেন্তে আমি দুটা এছপি যোগ কৰি দিওঁ। নাও এছপি টোটেল এছপি ইকুৱেল হৈ যাব আমাৰ SP1 প্লাস SP2। আরে বাবা, SP2 হয় কোৱা। তেন্তে ইয়াত হৈ গ'ল। অ আচ্ছা আচ্ছা, ৰবা অকণ তোমালোক মানে এডজাষ্ট কৰি দিয়া। এতিয়া চাই ল'বা 108900 প্লাস মই চাই আছো, ৰবা মই অকণ শেষ হৈ গ'ল। 81 নে কিমান আছিলে? 89,100। তো ইয়াত আমাৰ কিমান হৈ গ'ল কোৱা? ইয়াত আমাৰ হৈ গ'ল 00 আৰু 9 আৰু 1 10 আৰু ইফালে হৈ গ'ল কিমান 9 তিনিটা তিনিটা, ইয়েস এইটো হৈ গ'ল আমাৰ কিমান 10, তিনিটা শূন্য দিলো আমি 8 আৰু 8 9 আৰু 8। এতিয়া স্বতন্ত্ৰ ডাইৰেক্ট আমাৰ হৈ গ'ল। এইটো কিমান হ'ল? এইটো 1,98,000 হৈ গ'ল। চোৱাচোন 89 কিয় মই লিখি আছো 91,200, so 189। কোৱা। নাহে নেকি? এতিয়া চোৱা তোমালোকে তেতিয়া বুজি পালাই। তেন্তে আমি কি পালো ইয়াত, যে ইয়াত এছপি টোটেল এছপিটো আমি কিমান পালো? 1,00,000 1,98,000 আমি পাই গলো। তো আমি মানুহজনে কিনিও আনিছিলে কিমান টকাত? কিনিও আনিছিলে কিমান টকাত? 99,000 both, মানে ফৰ ইচ 99,000। তেন্তে both কিমান আমি কিনিছিলে? টোটেল কিনা দাম কিমান আছিলে? কিনা দাম আছিলে আমাৰ 1,98,000। তেন্তে ইয়াত লছ হৈছে নে কি প্ৰফিট নে লছ, কি হৈছে? চোৱা here CP equal SP, therefore there is no loss or profit. Any doubt students? কোৱাচোন কাৰোবাৰ কিবা ডাউট আছে নে? Yes, তুমি ৰেকৰ্ডিংটো চাই ল'বা, মই এবাৰ আকৌ বুজাই দিওঁ হে। এটা 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 কাৰ কিমান টকাত কিনিছে? প্ৰতিটো কাৰ, এজন মানুহে দুটা কাৰ কিনিছে, প্ৰতিটো 99,000। তেন্তে টোটেল কিনিছে কিমান? 1,89,000, হয়নে নহয়? তাৰ পিছত চোৱাচোন আমাক কি দিছে, যে আমি কি কৰিলো, আমাক কৈছে যে প্ৰথমটো কাৰ ই বিক্ৰী কৰিছে 10% প্ৰফিটত আৰু দ্বিতীয়টো কাৰ ই বিক্ৰী কৰিছে 10% লছত। তো আমি প্ৰথমটো কাৰৰ এছপি ওলালো, SP1। তো এইটো আমি SP1 ওলাই দিলো। কিমান ওলাল? SP1 ওলাই গ'ল 1,08,900। তাৰপিছত ছেকেণ্ডটো কাৰৰ আমি কি কৰিলো? ছেকেণ্ডটো কাৰৰ আমি কি ওলাই দিলো? SP ওলাই দিলো। এইটো SP2 ধৰিলো আমি। তো SP2 টো আমাৰ কিমান হ'ল? এইটো হৈ গ'ল 89,100। তেন্তে এই দুটা SP যোগ কৰিলো। তুমি দুটা SP যোগ কৰাৰ ফলত কিমান পালো আমি? টোটেল SP2 হৈ গ'ল আমাৰ 1,98,000। তেন্তে যেহেতু ইয়াত CP আৰু SP সমান, তেন্তে ইয়াত কোনো লছো নহয়, ইয়াত কোনো লাভো নহয়। দ্যাটছ অল। তো আই হোপ তোমালোক সকলোৱে এই আটাইবোৰ কুৱেশ্যন বুজি পাইছা। যদি বুজি পাইছা বহুতেই ধুনীয়া, আৰু মই PDF টো তোমালোকক মই দি আছো এতিয়াই। তো তোমালোকে ধুনীয়াকে চাই ল'বা। কিবা প্ৰব্লেম হ'লে মোক নিশ্চয় জনাবা বুলি মই আশা কৰিলো, হয়নে? থেংক ইউ।